আমাৰ ফালৰ পৰা উকিলে কিছুমান যুক্তি দাঙি ধৰি আছে কিন্তু 2:30 বজাতহে আচল কামখিনি আৰম্ভ হ'ব সেইকাৰণে মই এতিয়া গৈ পেলাই আকৌ আহিমগৈ 2:30 বজাত এতিয়া 2:30 বজাত সেইদিনা অনিতা দেৱৰ বহুখিনি কথা কৈ গৈছে ন্যায় লাগে বুলি কৈছে তাৰপিছত কৈছে যিজনে বেছিকে মানে জুবিনক ভাল পাইছে তেওঁলোকে কষ্ট পাই আছে এতিয়া শ্যামকানু মহন্তই হেনো কষ্ট পাইছে জুবিনে ভালটো সকলোকে পাইছিলে সেইটো কথা সঁচা কথা কৈছে জুবিনে কাক বেয়া পাইছিলে জুবিনে সকলোকে ভাল পাইছিলে সকলোকে মৰম কৰিছিলে সকলোকে নিজতকৈও বেছি সকলোকে চাগে বিশ্বাস কৰিছিলে আৰু সেইটোৱে আমাৰ বাবে ভুল আছিল জুবিন আৰু মোৰ বাবে এতিয়া আমি মানুহ চিনি পোৱাত আমাৰ দেৰি হ'ল যেতিয়া দুৰ্ঘটনাটো হৈ গ'ল তাৰপিছত জুবিনে সকলোকে ভাল পাইছিল কিন্তু ভাৰতীয় ন্যায় ব্যৱস্থা অসমৰ চৰকাৰ অসমৰ পুলিচ প্ৰশাসন আৰু গোটেই ৰাইজে যিখিনি বস্তু দেখিছে আনকি ভিডিঅ'টো দেখিছে এই গোটেই কথাবোৰ হোৱাৰ পিছত কোনোবাই এনে কাৰোবাক জেলত ভৰাই থ'ব নেকি সেইটো প্ৰশ্ন তেওঁ নিজক সোধক সেইটো আমি সকলোৱে তেওঁক সোধা প্ৰশ্ন আচলতে আমি সকলোৱে সুধিছোঁ নহয় জানো আপোনালোকেও কওক সেইটো আমি এনেইতো কোনেও চখতে কাৰোবাক নি পেলাই জেলত ভৰাই থোৱা নাই they are behind the bars because they have committed something আৰু এটা তেওঁলোকে কথা কৈছে যে জুবিন গাৰ্গক হেনো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণেহে তেওঁলোকে সেইবিলাকলৈ লৈ গৈছিলে সেই প্ৰশ্নটো ৰাইজে উত্তৰ ইতিমধ্যে যথেষ্ট দিছে আৰু মই নাভাবোঁ সেইবোৰ মানে এনেকুৱা প্ৰশ্ন আহিবলগীয়া প্ৰশ্ন নেকি জুবিনে আজিলৈকে আজি এই 30 বছৰে যিমানখিনি তেওঁৰ সাধনাৰ চৰ্চা তেওঁৰ নিজৰ সকলো দিলে তেওঁ অকল দেশত নহয় বিশ্বত তেওঁ ইতিমধ্যে কিমান কাম কৰি আহিছে তাৰপিছত আকৌ এইটো কথা আৰু আহিব লাগে নেকি জুবিন গাৰ্গক নতুনকৈ কোনোবা পৰিচয় দিয়াৰ প্ৰয়োজন জানো আছে কাৰোবাক তেওঁ এজন সূৰ্য আছিল আমাক সকলোকে পোহৰ বিলাই আছিল সাংস্কৃতিক দিশত সামাজিক দিশত সেই মানুহজনৰ কথা আৰু কোনোবাই কিবা মন্তব্য দিয়াটো কোনো প্ৰয়োজনে নাই মই নাভাবোঁ সেইটো আৰু মই উত্তৰ দিব লাগে বুলিও নাভাবোঁ সেইটো কথা অসমৰ ৰাইজে সকলোৱে জানে নিৰ্বাচন শেষ হোৱাৰ লগে লগে কিন্তু জামিন বিচাৰি আছে চবে মানে প্ৰথমে সিদ্ধাৰ্থ তাত শ্যামকানু প্ৰথমে প্ৰত্যাহাৰ কৰিলে আকৌ কিন্তু এতিয়া নতুনকৈ জামিন বিচাৰিছে তেওঁলোকৰ ফালৰ পৰা কৰি আছে মই বিশ্বাসী এতিয়াও আমাৰ আইন ব্যৱস্থা ন্যায় প্ৰক্ৰিয়াত আৰু আমাৰ যি প্ৰজিকিউশ্যনৰ টীমটো তেওঁলোকে যথেষ্ট বলিষ্ঠভাৱে নিজৰ যিখিনি কৰিব লাগে তেওঁলোকে কৰি আছে গতিকে আমিতো মনত এটা বিশ্বাস ৰাখি আমাৰ ন্যায় ব্যৱস্থাত আমি সাধাৰণ মানুহে সেইটোৱে কৰিব পাৰোঁ গতিকে সেইমতে আমি আহি আছোঁ বিশ্বাসেৰে এটা বিশ্বাস ৰাখি কৰি আছোঁ এতিয়াও আশা আছে গতিকে সেইটোৱে আৰু চাওঁ এতিয়া কি হয় আপোনালোকে জুবিন গাৰ্গৰ যিখিনি বস্তু একাউণ্ট খোলাকে ধৰি এইখিনিৰ কাৰণে আবেদন দাখিল কৰিছে নেকি একাউণ্ট খোলা মানে তেওঁৰ যিটো একাউণ্টৰ সেই বস্তুখিনি এতিয়া মানে ছাকচেছনৰ কাৰণে এটা প্ৰক্ৰিয়া আছে দীঘলীয়া আচলতে আমি সেই বস্তুবোৰ এতিয়া নাজানিছিলোঁ আজিও মোৰ ছেশ্যন কোৰ্টত আছিলে এটা প্ৰক্ৰিয়া গতিকে সেইখিনি কৰিবলৈ আৰম্ভ কৰা হৈছে আৰু বহুত দেৰিও হ'ল মই আচলতে মানসিকভাৱে নিজে সাজু নাছিলোঁ আগবাঢ়িবলৈ কামবোৰত পলমকৈ হ'লেও এতিয়া আৰম্ভ কৰিছোঁ যিখিনি তেওঁ মানে সকলোখিনি যিখিনি তেওঁ নিজে কৰিছিলে উপাৰ্জন কৰিছিলে তেওঁ যিখিনি নিজে অনুষ্ঠান প্ৰতিষ্ঠানো গঢ় দিছিলে তেওঁ সদায় কৈ থৈ গৈছে যে মানুহৰ কাৰণে মই দি থৈ যাম আৰু তেওঁৰ আদৰ্শ সৰুগত কৰিয়ে মই যিমানখিনিলৈকে পাৰোঁ মোৰ সামৰ্থ্য অনুসৰি মই সেইখিনি কৰিম তেওঁৰ আশা মই যিমানখিনিলৈকে পাৰোঁ মই সেইখিনি পূৰণ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে আপুনি যাব ন এতিয়া যাব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ